আচ্ছা 2020 চনতে আমাৰ NAP মতে আমি কাৰ্য কৰি আমি কামটো আগবাঢ়িছোঁ যেহেতু আমাৰ চৰকাৰে মানে 2020 চনতে আমাক ইয়াক বলবৎ কৰা হৈছে আৰু 23 চনত আমি ইয়াক প্ৰয়োগ কৰা হৈছোঁ আৰু বিশেষকৈ আমাৰ যিটো এক্টিভিটিজ বেচিছ পাঠদানৰ কথা কৈছে তেখেতসকলে আৰু তাৰ লগত সংগতি ৰাখি আমি কলা শিক্ষাটো কেনেকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ সেইটো কথা ক'ব নোৱাৰোঁ আৰু প্ৰত্যেকটো বিষয়বস্তুৰ লগতে কলা শিক্ষা জড়িত হৈ আছে গতিকে সেইকাৰণে ভাবিছোঁ যে আমি শিক্ষকসকলক প্ৰশিক্ষণ দি তেনেহ'লে কেনেকৈ আপগ্ৰেড কৰিব পাৰোঁ সেই কথাটো চিন্তা চৰ্চা কৰিছোঁ আৰু তেখেতে নিজৰ ইচ্ছাৰে ওলাইছে স্ব-ইচ্ছাৰে ওলাই আহিছে তেখেতসকলে এই বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিবলৈ আৰু আমি 3 দিন ধৰি এই অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যোৰহাট ডাইৰেক্টে আমাৰ ইয়াত আয়োজন কৰিছে আৰু এই বিষয়বস্তুটোৰ ওপৰত আমি 3 দিনে আমি চৰ্চা কৰি আছোঁ আৰু ইয়াত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যে ফাইন আৰ্টছ আৰু পাৰফৰ্মিং আৰ্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে গতিকে পাৰফৰ্মিং আৰ্টৰ কাৰণে বাইদেউ আছে বাইদেৱে এইখিনি কথা শিকাইছে আৰু ফাইন আৰ্টছত যিখিনি আমি মুখাশিল্প সেই মুখাশিল্পৰ দ্বাৰাই আমি কেনেকৈ আমি এই মুখাবিলাক প্ৰস্তুত কৰিব পাৰোঁ সেই কথাখিনি আমি আলোচনা কৰিলোঁ আৰু আলোচনাৰ মাধ্যমে আমি প্ৰথমতে এই 3 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিলোঁ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যোৰহাট জিলাৰ যিমানকেইখন স্কুল আছে সব স্কুলৰ পৰা অহাটো সম্ভৱ নহয় তাৰ বাবে বচা কেইটামান ব্লকৰ পৰা 5টা ব্লকৰ শিক্ষকসকল আহিছে আৰু যিসকল নিজৰ ইচ্ছা আছে এই বিষয়টো চৰ্চা কৰিব পাৰে তেখেতসকলে নিজে ওলাই আহিছে আৰু আহি পেলাই দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা দ্বাৰা আমি এই অনুষ্ঠানটো কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ প্ৰথম আৰম্ভণি আৰু ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলৰ যিটো ইচ্ছা সেই ইচ্ছাৰে তেওঁলোকে আজি ইমানখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ আমি বহুকেইখন মুখা প্ৰস্তুত কৰিছোঁ ইয়াত 20খনো অধিক মুখা প্ৰস্তুত কৰিছোঁ আৰু এইটো আচলতে সম্ভৱ নহয় বুলিও ভাবে কিন্তু আমি অসম্ভৱকো সম্ভৱ কৰি দিছোঁ কাৰণ যিহেতু তেখেতসকল আগ্ৰহীৰ কাৰণে গতিকে এই মুখাশিল্পৰ দ্বাৰাইদি আমি পাঠদানৰ ক্ষেত্ৰত কেনেকৈ ল'ৰা ছোৱালীক সহায় কৰিব পাৰোঁ সেই কথাটো চিন্তা চৰ্চা কৰিছোঁ বিভিন্ন বিষয়ৰ লগত সংগতি ৰাখি তেখেতসকলক পাঠদান দিবৰ ক্ষেত্ৰত মানে তেওঁলোকৰ মুখা প্ৰয়োগ কৰি কাহিনীৰ লগত সংগতি ৰাখি পাঠদান কেনেকৈ দিব পাৰে আৰু ফলপ্ৰসূ হ'ব পাৰে আনন্দদায়ক হ'ব পাৰে সেই কথাটো আমি চিন্তা চৰ্চা কৰিছোঁ আৰু বিশেষকৈ চৰকাৰেও ইয়াক গুৰুত্ব দিছে আৰু আমি গুৰুত্ব সহকাৰে লৈছোঁ বহুত ভাল লাগিছে কাৰণ আমি আজিলৈকে যদিও শিক্ষকতা কৰি আছোঁ আৰ্টৰ লগত সংগতি ৰাখি কাম কৰি আছোঁ কিন্তু নিজে কোনোদিন সত্ৰীয়া শিকিবলৈ চেষ্টাও কৰা নাছিলোঁ কিন্তু আজি বাইদেৱে খুব কম সময়তে আমাক কিছুমান অংগী ভংগী যিখিনি সত্ৰীয়াৰ লগত জড়িত শিকাইছে সেয়া আমি পটককৈ আয়ত্ব কৰি 3 দিনতে আজি পাৰফৰ্মেঞ্চ দিবলৈ সাজু হৈছোঁ ইয়াৰ পৰা আমি বহুতখিনি কথাই চেনিকোঠালৈয়ে লৈ যাবৰ কাৰণে আহিছোঁ প্ৰশিক্ষণটো যিহেতু এক্টিভিটি বেছ আৰু ইয়াত এটা বিশেষ কথা মনত ৰাখিব লাগিব যে ইয়াত কোনো শিক্ষকক জোৰ কৰি অনা হোৱা নাই সকলো শিক্ষকে ইয়াত উইলিংলি আহিছে বিষয়টো শিকিবৰ কাৰণে আৰু কোনেও ভবা নাছিলে যে ইমান কম সময়ত এনেকৈ এটা মুখা প্ৰস্তুত কৰিব পাৰি গতিকে আৰু গোটেইখিনি ল' কষ্ট মেটেৰিয়েলছে বনোৱা হৈছে গতিকে আমি এই বস্তুখিনি আমি ছাত্ৰ ছাত্ৰীক দিলে খুব আমোদ পাব পৰিৱেশ কলাৰ ওপৰত মই সাধ্য অনুযায়ী ছাৰ বাইদেউসকলক যিমানখিনি পাৰি সিমানখিনি দিয়া হৈছে ঠাউকতে যিমানখিনি দিয়া হৈছে ইমান অতি কম সময়ৰ ভিতৰত মানে এইখিনি দিয়াটো অসম্ভৱ যিহেতু যিমানখিনি প্ৰয়োজনীয় বুলি ভাবিছোঁ মানে আমাৰ শিক্ষকসকলে শিক্ষাৰ্থীসকলক দিবৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় প্ৰাইমেৰী কিছুমান নিয়ম থাকে সেইখিনি তেওঁলোকক শিকাই দিছোঁ মই বাৰু বাকী বাইদেউ আৰু ছাৰসকলে পাৰফৰ্মেঞ্চটো পিছত গম পোৱা হ'ব তেওঁলোকে কেনেকৈ শিকায় কেনেকৈ শিকাবগৈ আৰু তেওঁলোকক কিছুমান দিয়া হৈছে তেওঁলোকে মোৰ পৰা কিমানখিনি আহৰণ কৰিছে সেইটো আৰু পিছত গম পোৱা হ'ব কিন্তু এতিয়া যিখিনি কৰা হৈছে অলৰেডি মই ভাবিছোঁ তেওঁলোকে নিশ্চয়কৈ ভাল লাগিছে ভাল পাইছে বুলি জনাইছে বাৰু প্ৰচিডিঙত আজি